আমি সদৌ অসম লোকশিল্পী সমাজ যোৱা 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিনতে আমি আমাৰ এই লোকশিল্পী সমাজ জন্ম দিছো। দি আমি ইতিমধ্যে 2খন সভা পাতিছো কমিটিৰ, আৰু আজি আমাৰ সাধাৰণ সভা তথা নিমন্ত্ৰিত অতিথিসকলে আমাক যাতে ভাল পথ এটা দেখুৱাই তাৰ কাৰণে তেখেতসকলক আমি নিমন্ত্ৰণ কৰি আনি আমি লোকশিল্পী সমাজে কিভাৱে আগবাঢ়ি যাম বা অসমত কি কাম কৰিম, অসমৰ থলুৱা সংস্কৃতিৰ লোকশিল্পীসকলক আমি কেনেকৈ আগবঢ়াই আনিম, গাঁৱে ভূঞে গৈ আনিম, সেই বিষয়ে তেখেতসকলে ইতিমধ্যে প্ৰত্যেকজন অতিথিয়ে আমাক ধুনীয়াকৈ বুজাই কৈছে। আৰু তেখেতসকলৰ গোটেইখিনি কথা আমাৰ প্ৰস্তাৱনাত প্ৰস্তাৱ ৰাখিছোঁ, আৰু সেই মৰ্মে আমি আগবাঢ়ি যাম। অসমৰ চুকে কোণে প্ৰত্যেকখন জিলালৈকে আমি আগবাঢ়ি যাবৰ কাৰণে প্ৰস্তুত আছো, আৰু প্ৰত্যেকজনে আমাক সহায় কৰিব। ইতিমধ্যে আমাৰ জিকিৰ সম্ৰাট প্ৰদীপ শৰ্মাদেৱেও এই কথা কৈছে। নীলিমা বাইদেউ ইতিমধ্যে লোকশিল্পীৰ অগাধ পণ্ডিত, তেখেতে ইতিমধ্যে সকলোখিনিতে কৰিব দিম বুলি আমাক ইতিমধ্যে কৈছে। ভুৱন গন্ধিয়াদেৱ লোকশিল্পীৰ এজন অগাধ পণ্ডিত, আৰু তেখেতেও আমাক আগবঢ়াই নিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম বুলি কথা দিছে। সেয়েহে আমি আপ্যায়িত হৈছো যে সদৌ অসম লোকশিল্পী সমাজ আমি ধুনীয়াকৈ গঢ়ি ৰাখিব পাৰিম। আৰু আমি অনুৰোধ কৰিছো সদৌ অসমৰ মানুহখিনিক যাতে আপোনালোকে আমাৰ এই গতিত কোনো বাধা নোহোৱাকৈ আপোনালোকে আমাৰ লগত আহি আগবাঢ়ি যায়, আৰু আমাক ধুনীয়াকৈ সদৌ অসমৰ থলুৱা সংস্কৃতিখিনি আগবাঢ়ি নিবৰ কাৰণে যৎপৰোনাস্তি আপোনালোকে চেষ্টা কৰে, আৰু আমিও চেষ্টা কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ আপোনালোকৰ ওচৰত। ধন্যবাদ। ল'ৰা ছোৱালী লোকশিল্পীৰ বিষয়ে এইটো আজি এই মঞ্চৰ পৰা অসম লোকশিল্পী সমাজৰ আজিৰ এই সাধাৰণ সভাৰ পৰাই মই অসমৰ নৱ প্ৰজন্মৰ শিল্পীসকলক মই কৈছোঁ যে অসমৰ চুকে কোণে যিসকল শিল্পী এতিয়াও আছে, সুন্দৰ শিল্পী আছে, আমি হয়তো তেওঁলোকক বাছি উলিয়াব পৰা নাই, কিন্তু আমাৰ এই মঞ্চৰ জৰিয়তে আমি তেওঁলোকক বিচাৰি উলিয়াম। আৰু অসমৰ প্ৰতিখন মঞ্চতে আৰু প্ৰত্যেকে যাতে অসমৰ লোকশিল্পীৰ যিবিলাক জন্মদাতা আছে তেওঁলোকক যাতে স্মৰণ কৰে, তেওঁলোকৰ মঞ্চত যাতে তেওঁলোকক স্মৰণ কৰি তেওঁলোকৰ স্মৃতিত একোটা গীত পৰিৱেশন কৰে। তাৰ কাৰণে মই অসমৰ সকলো মঞ্চকে সকলো কমিটিকে মই আজি আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে মই আহ্বান জনাইছোঁ যে অকল আমাৰ ভূপেন হাজৰিকা ভাল পাওঁ বুলি ক'লে নহ'ব, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আমাৰ থাকিব লাগে, মঞ্চত ভূপেন্দ্ৰ সংগীত থাকিব লাগিব। আজি জ্যোতিপ্ৰসাদক ভাল পালে নহ'ব, ভাল পাওঁ বুলি ক'লে নহ'ব, জ্যোতিপ্ৰসাদৰ এটা দিনৰ অনুষ্ঠান কৰিলে নহ'ব, বাকী বিহু মঞ্চই হওক বা অন্যান্য মঞ্চতে হওক জ্যোতিপ্ৰসাদৰ গীত এটি থাকিবই লাগিব। অসম যিটো আমাৰ অসম শিল্পী সমাজৰ যিটো লোকশিল্পী সমাজৰ আমাৰ এইটো প্ৰতিজ্ঞা। আৰু ঠিক সেইদৰে বৰগীতটো আমাৰ থাকিবই লাগিব। আমি সকলোৱে কওঁ যে শংকৰদেৱৰ লোক সংস্কৃতি আমাৰ অসমীয়াৰ প্ৰাণ, আমাৰ অসমবাসীৰ প্ৰাণ, কিন্তু আমি বৰগীত এটি গাবলৈকে আমাৰ সময় নাথাকে। আপুনি এটি গাব দেই গীত, এটি লোকগীত গাব, এটি মাত্ৰ জ্যোতি সংগীত গাব, কিন্তু জ্যোতি সংগীত দুটি গাবলৈ অনুৰোধ নাই। কিন্তু পাশ্চাত্য সংগীতত আমাৰ শিল্পী সমাজ ভুল গৈ আছে। অলপতে এজন মোৰ সমাজ বন্ধু চাজন ভূঞাদেৱে কৈ গৈছে যে পাশ্চাত্য সংগীত বাজি আছে, এচামে কি কৰি আছে, উদ্ভণ্ডালি কৰি বাহিৰত নাচি আছে। গতিকে এইটো যাতে লোক সংস্কৃতিৰ পৰা আমাৰ অসমবাসীৰ নৱপ্ৰজন্মৰ শিল্পীসকল যাতে আগবাঢ়ি আহে, তাৰ কাৰণে মই আজি এই মঞ্চৰ পৰা সকলোকে মই আহ্বান জনাইছোঁ, আৰু এইখিনিকে মই ধন্যবাদ জনাইছোঁ। আজি আপোনালোকৰ নিউজ চেনেলৰ দ্বাৰা সদৌ অসমবাসী ৰাইজক ধন্যবাদ। আজি আমাৰ এই অনুষ্ঠানটি অলৰেডি আমাৰ সভাপতি মহোদয়ে কৈয়ে দিলে, কিন্তু সদৌ অসম লোকশিল্পী সমাজৰ মেইন উদ্দেশ্য হৈছে অসমৰ হেৰাই যোৱা অস্তিত্ব বুটলি তোলা। যেনেকৈ আই নাম, ধাই নাম, বনগীত, দতৰা, কুঞ্জৰী
এইবিলাক মানে হেৰাই যাব ধৰিছে আৰু ইয়াৰ ঠাইত মানে বিভিন্ন জিগজাক এইবিলাকে ঠাই লৈছে। তাৰ বিনিময়ত নতুন প্ৰজন্মৰ বহুতে ক্ষতি হৈছে। আমি আজি গোটেই আটাইখিনি ইয়াতে অভিজ্ঞ মানুহ লগ খাইছে, তেখেতসকলে আমাক বহুত সুপৰামৰ্শ দিছে। তেখেতসকলৰ পৰামৰ্শ মতে যদি আমি আগবাঢ়ি যাব পাৰো, এই পুৰণা বস্তুবোৰ যদি আমি উলিয়াই, যেনেকৈ আইনাম কেনেকুৱা এটা বস্তু, ঠাই নাম, আমাৰ এই মইনা শুব, এই বাৰীতে বগৰী ৰুব, এইবিলাক বস্তু হেৰাই গৈছে। এই হেৰাই যোৱা বস্তুবোৰ তুলি অনাৰ আমাৰ মেইন উদ্দেশ্য। আৰু এই বস্তুটোত আমি মানে মাকবিলাক যেতিয়া জড়িত হ'ব, তেতিয়া সন্তানেও শিকিব। সেইকাৰণে আমি মানে সন্তানবিলাকক, নতুন প্ৰজন্মৰ গতিটো একেবাৰে ভাল দেখা নাই। গতিকে অতীতক ধৰি ৰাখিব নোৱাৰিলে বৰ্তমান কিন্তু বহুত অসুবিধা হ'ব আৰু হৈছেও। ধন্যবাদ। নতুন প্ৰজন্মক কেনেকে জয়তে লোকশিল্পী সমাজৰ ফালৰ পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসী ৰাইজলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ যি লোক সংস্কৃতি কৰাল গ্ৰাহত কৰি কিছু আমাৰ নৱপ্ৰজন্ম বিপথে পৰিচালিত হৈছে, আমি সেই কথাটো দেখি পাবলৈ পাইছোঁ। পৰম কৃপালু গুৰুজনাই আমাক লৈ, নৱপ্ৰজন্মক লৈ এটি সপোনে দেখিছিলে। আমি আশা ৰাখিম এই লোকশিল্পী সমাজৰ জৰিয়তে যিখিনি আমাৰ অজ্ঞাত লোকশিল্পী গাঁৱে ভূঞে আছে, তেখেতসকলক আমি আমাৰ সমাজৰ মাজলৈ আনিব লাগিব। আৰু তেখেতসকলৰ যি গুণ গৰিমা আমি অদ্যুপান্ত চেষ্টা কৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ প্ৰয়াস কৰিব লাগিব। গুৰুজনাই যি সপোনে দেখিছিল, গড় অসমৰ লুইতৰ দুয়ো পাৰে যাতে কৃপালু গুৰুজনাৰ গীত মাত বাদ্য লোকশিল্পীবিলাক প্ৰচাৰ হয়, এই আশা হাতত ৰাখি তেখেতে যি আমাক অনবদ্য দান দি গ'ল, সেই অনবদ্য দানৰ যি আমাৰ চহকী ভঁৰালটো চহকী কৰিবৰ কাৰণে আমি অদ্যুপান্ত চেষ্টা কৰিম। পুনৰবাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ অভিনন্দন জনালোঁ। নৱপ্ৰজন্মৰ এইখিনি হ'ব আমাৰ সদৌ অসম লোকশিল্পী সমাজৰ বহুমুখী আঁচনি থাকিব। তেওঁলোকৰ বিভিন্ন সুবিধা অসুবিধাবিলাক আমি চাম, তেওঁলোকৰ পিছপৰি থকাবিলাকৰ আমি সুবিধা দিম, তেওঁলোকৰ কিমানখিনি পাৰদৰ্শিতা আছে সেইটো আমি চাম। লগতে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে কিছুমান নতুন সা সুবিধা আমি ব্যৱস্থা কৰিম। আৰু তেওঁলোকে যদি কিবা অসুবিধা পাইছে সেইখিনিও আমি চাম। গতিকে আজি যিখন আমাৰ দ্বিতীয় বাৰ্ষিক বা প্ৰথম বাৰ্ষিক হিচাপে আমাৰ বিভিন্ন পদক্ষেপ থাকিব, সেইবিলাক আমি এতিয়াৰ পৰা আমি সজাগ হ'ম, যাতে আগন্তুক দিনত কিছুমান ভুল ত্ৰুটি থাকে আমাৰ অসমীয়া সমাজৰ সংস্কৃতি লোক সংস্কৃতিৰ মাজত ভুল পৰম্পৰা চলি আছে, সেইবিলাক আমি আহুৰাবিলাক দূৰ কৰাবলৈ চেষ্টা কৰিম। ইয়ে সকলো ধন্যবাদ। কি ক'ব নতুন কেনেকে নমস্কাৰ, মই নীতিমণি শৰ্মা, সহ সম্পাদিকা পদত আছোঁ এখন সমিতিৰ। সদৌ অসম লোকশিল্পী সমাজ সঁচা অৰ্থত ক'বলৈ গ'লে ইয়াত প্ৰয়াস, এটা আমাৰ পুৰণা গীত মাতখিনি পুনৰুদ্ধাৰ কৰাত, লুপ্তপ্ৰায় যিখিনি আমাৰ গীত মাত, সেইখিনি আমি কেনেকৈ পুনৰুদ্ধাৰ কৰিব পাৰোঁ আৰু নৱপ্ৰজন্মৰ আগত কেনেকৈ চিনাকি কৰাই দিব পাৰোঁ, তাৰ এটি প্ৰয়াস। গতিকে আশা কৰোঁ সকলোৱে একেলগে যাতে আমাৰ এইটো প্ৰচেষ্টাত আমাৰ চবেই সকলোৱে যাতে আমাক লগ দিয়ে বা সহায় সহযোগিতা কৰে, সেইটোৱে আশা। আৰু মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰি যাম এইখন সমিতিক, এইখন সমাজক মই আগবঢ়াই লৈ যাবলৈ। ধন্যবাদ।